Hello students, HS second year chapter number 2 to already start kora hoise aru aji hoise tar 5th number class. Ajir class tour topic to hoise Stree Janan Kukhor Gothon. Ei topic to ami duta part ot pohim. Prothom part to hoise Dimbokor Gothon aru second part to hoise Stree Janan Kukhor Bikash. এতিয়া ফাৰ্স্ট পাৰ্টটো আমি স্টাৰ্ট কৰিবলৈ লৈছো ডিম্বকৰ গঠন ডিম্বকৰ গঠনটো আমি কিয় জানিব লাগে কাৰণ ডিম্বকৰ ভিতৰতে স্ত্ৰী জনন কোষৰ বিকাশ হয় ওকে সো ফিগাৰ নম্বৰ 8 তোমালোকে মন কৰা ফিগাৰ নম্বৰ 8 কি দেখুৱা গৈছে গৰ্ভাশয়ৰ ভিতৰৰ অংশ অলপ দেখুৱা গৈছে এতিয়া গৰ্ভাশয়ৰ ভিতৰৰ ফালে দিঘে দিঘে এবিধ কলা থাকে আৰু সেই কলাক কি বুলি কোৱা হয় অমৰা বুলি কোৱা হয় অমৰাত সৰু সৰু গুটি কিছুমান লাগি থাকে এই গুটিবিলাকক কোৱা হয় ডিম্বক বুলি ঠিক আছে ষ্টুডেন্টস এতিয়া তোমালোকে যোৱা ফিগাৰ নম্বৰ B ফিগাৰ নম্বৰ B টুত কি বস্তু দেখুৱা গৈছে ডিম্বকৰ বিভিন্ন অংশসমূহ দেখুৱা গৈছে ওকে সো মই কৈ যাম আৰু তোমালোকে নামবোৰ ভালদৰে মন কৰিবা কোনটো পাৰ্টক কি বুলি কোৱা হয় হেতু ভালকে নোট কৰি লবা এটা সোৱা জিডাল থাৰিৰ দ্বাৰা ডিম্বক অমৰাৰ লগত সংযুক্ত হৈ থাকে এটো হৈছে ডিম্বকটো অমৰাৰ লগত লাগি থাকিব হয়নে সো জিডাল থাৰিৰ দ্বাৰা ডিম্বকটো অমৰাৰ সৈতে লাগি থাকে সেই থাৰিডালক কোৱা হয় ডিম্বক নাৰী বুলি ওকে আৰু ডিম্বক নাৰীৰ যি অংশ ডিম্বকটোত লাগি থাকে সেই অংশক কোৱা হয় ডিম্বক নাভি বুলি গতিকে ডিম্বক নাভি কোনখিনি হ'ব এই পোৰশনখিনি হ'ব ডিম্বক নাভি ডিম্বকৰ মূল অংশটো কোৱা হয় এই মূল অংশখিনি কোৱা হ'ব ভ্ৰূণ পোষক বুলি ওকে আৰু ভ্ৰূণ পোষকক চাৰিওকাষে আবৃত কৰি ৰখা বাকলিখনক ডিম্বকটক বুলি কোৱা হয় আৰু সাধাৰণতে ডিম্বকটক দুতৰপীয়া এটা দেখিছানে ইয়াত দুখন কি বাকলি দুতৰপীয়া বাকলি আছে বাহিৰৰটো কোৱা হৈছে বহি ডিম্বকটক আৰু ভিতৰৰ বাকলিটো কোৱা হৈছে অন্তডিম্বকটক ওকে ডিম্বকটক দুখনে সম্পূৰ্ণ আবৃত কৰি ৰখা ডিম্বকৰ গুৰিৰ শকত অংশটোক কোৱা হয় ডিম্বক মূল বুলি গতিকে ডিম্বক মূল কোনখিনি হ'ব এই অংশটো হ'ব ডিম্বক মূল ডিম্বক মূলৰ বিপৰীতে ডিম্বকটক দুখন লগ নালাগি এটা দীঘলীয়া সূক্ষ্ম সুৰংগৰ সৃষ্টি কৰে সেই সুৰংগ বা বিন্ধাটোক কি বুলি কোৱা হয় ডিম্বক ৰন্ধ্ৰ বুলি কোৱা হয় গতিকে ডিম্বক মূলৰ বিপৰীতে কি থাকিব এটা সৰু সুৰংগ থাকিব দীঘলীয়া তাৰ নাম হ'ব ডিম্বক ৰন্ধ্ৰ ভ্ৰূণ পোষকৰ ভিতৰত ডিম্বক ৰন্ধ্ৰৰ ফালে অৱস্থিত ডিম্বাকৃতি অংশক ভ্ৰূণস্থলী বুলি কোৱা হয় গতিকে ভ্ৰূণস্থলী কোনখিনি হ'ব এই পোৰশনটো হ'ব ভ্ৰূণস্থলী ওকে এতিয়া ডিম্বকৰ ভ্ৰূণস্থলী অত্যন্ত আৱশ্যকীয় অংশ যিহেতু ইয়াৰ ভিতৰতে স্ত্ৰী জনন কোষ বা ডিম্বাণুৰ বিকাশ হয় যেটো মই অলপ আগতে তোমালোকক ক'লো I hope যে তোমালোকে স্ট্ৰাকচাৰটো বুজি পাইছা খুব বেছি ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাত আহে নামবোৰ মনত ৰাখিবা কোনটো পাৰ্টক কি কয় বস্তুখিনি নোট কৰি লবা ওকে আৰু ইয়াৰ নোটছটো এখন পেজত দিয়া আছে তোমালোকে পজ কৰি লৈ কপিত নোট ডাউন কৰি ল'ব পাৰা মই এটা যিখিনি কথা এক্সপ্লেইন কৰিলো সেই কথাখিনিকে ইয়াত দিয়া আছে এতিয়া আমি চাও পাৰ্ট নম্বৰ 2 হৈছে স্ত্ৰী জনন কোষৰ বিকাশ এতিয়া এই ষ্টেপ কেটা তোমালোকৰ মনত আছে নে স্ত্ৰী ৰেণু মাতৃকোষ আছিলে হয়নে নাই সেই স্ত্ৰী ৰেণু মাতৃকোষটোৰ লঘুকৰণ বিভাজন হৈ পেলাই 4টা স্ত্ৰী ৰেণু কোষ দিছিলে তাৰে 3টা নষ্ট হৈ যায় আৰু অকল এটাহে কাৰ্যক্ষম হৈ থাকে হয়নে নাই এই ষ্টেপ নম্বৰ C2 চোৱা তাৰ পিছত কি হয় এই কাৰ্যক্ষম যেটো স্ত্ৰী ৰেণু কোষ থাকিব সেই ৰেণু কোষটোৰ এগুণ ক্ৰমোজোম থকা কোষ কেন্দ্ৰটো প্ৰথমতে দুভাগ হয় ওকে দুভাগ হৈ পেলাই কি দেখিছা তোমালোকে এটা ডিম্বক ৰন্ধ্ৰৰ ফালে গুচি যায় আৰু আনটো ডিম্বক মূলৰ ফালে গুচি যাব ঠিক আছে এতিয়া দুয়োটা কোষ কেন্দ্ৰতে দুবাৰকৈ কি হ'ব দৈহিক বিভাজন হ'ব গতিকে আমি কেটা কোষ পাম দুটাৰ পৰা প্ৰথমতে 4টা পাম আৰু 4টাৰ পৰা শেষত আমি টোটাল 8টা কোষ পাম তাৰমানে 4টা ডিম্বক ৰন্ধ্ৰৰ ফালে আৰু 4টা ডিম্বক মূলৰ ফালে তাৰ পিছৰ ষ্টেপত কি হ'ব ডিম্বক মূল আৰু ডিম্বক ৰন্ধ্ৰৰ পৰা দুটা কোষ আহি পেলাই মাজত এনেকে স্থাপিত হ'ব এই দুটাৰ নাম হৈছে মেৰু কোষ ওকে আৰু ইয়াৰ বাকিখিনি এৰেঞ্জমেন্ট মই নেক্সট পইণ্টত কৈ আছো তাৰ পিছত কি হয় ডিম্বক ৰন্ধ্ৰৰ ফালে 3টা কোষ থাকিব আৰু ডিম্বক মূলৰ ফালে 3টা কোষ থাকিব প্ৰথমতে আমি চালো ডিম্বক ৰন্ধ্ৰৰ ফালে থকা কোষ 3টাৰ সাইজ বেলেগ হয়নে আৰু
ইহঁতৰ এতিয়া নামবিলাক আমি ক'ম এই তিনিটাৰ ভিতৰত মাজৰটো অলপমান ডাঙৰ হয় তাৰ নাম হয় স্ত্ৰী জনন কোষ অ'কে আৰু স্ত্ৰী জনন কোষটোৰ কাষত দুটা কি থাকে সহকাৰী কোষ থাকে এইখিনি হৈছে ডিম্বক ৰন্ধ্ৰৰ ফালে থকা তিনিটা কোষৰ বিষয় কিন্তু ডিম্বক মূলৰ ফালেওতো তিনিটা কোষ আছিল এই তিনিটা কোষক কি বুলি কোৱা হ'ব প্ৰতিপাদ কোষ বুলি কোৱা হয় আৰু একেলগে প্ৰতিপাদ কোষ সমষ্টি বুলি ইয়াক কোৱা যায় ইয়াৰ এতিয়া যিহেতু প্ৰতিপাদ কোষৰ বিশেষ কাম নাথাকে গতিকে ই কি হৈ যায় অলপ পিছতে নষ্ট হৈ যাব ঠিক আছে আৰু মাজত যি দুটা তোমালোকৰ মেৰু কোষ আছিলে সেই মেৰু কোষ দুটাৰ বাহিৰত এখন কোষবেৰ সৃষ্টি হ'ব আৰু ইহঁত দুয়োটা লগ লাগি পেলাই এতিয়া ইয়াক কি বুলি কোৱা হ'ব গৌণ কোষ কেন্দ্ৰ বা নিশ্চিত কোষ কেন্দ্ৰ বুলি ইয়াক নামাকৰণ কৰা হ'ল এনেকৈ ডিম্বকৰ ভিতৰত ৰেণু মাতৃকোষৰ পূৰ্ণ বিকাশ হৈ ভ্ৰূণস্থলী গঠন হয় লাহে লাহে সেই যিটো ৰেণু মাতৃকোষ থাকিলে ৰেণু মাতৃকোষটোৰ পৰাই ভ্ৰূণস্থলী গঠন হ'ব আৰু ভ্ৰূণস্থলীত প্ৰকৃততে এতিয়া কি থকা বুলি ক'ম ইয়াত থাকিব স্ত্ৰী জনন কোষ নিশ্চিত কোষ কেন্দ্ৰ সহকাৰী কোষ আৰু প্ৰতিপাদ কোষৰ সমষ্টি খুব বেছি ইম্পৰ্টেণ্ট অ'কে ষ্টুডেণ্টছ আজিৰ ক্লাছটোত ইমানখিনিয়ে আছিলে মই আশা কৰিছোঁ যে তোমালোকে কনচেপ্টটো বুজি পাইছা যদি কিবা ডাউট থাকে মোক নিশ্চয় কমেণ্টত সুধিব পাৰা আৰু নেক্সট ক্লাছত আমি এটা বেলেগ টপিক লৈ আহিম খুব ইণ্টাৰেষ্টিং চ' তেতিয়ালৈকে গুড লাক এণ্ড থেংক ইউ ভেৰি মাছ